নমস্কাৰ স্বাগতম জনাইছো অসমত আইএলপিক লৈ উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ শুনানি হৈছে উচ্চতম ন্যায়ালয়ত আৰু অসমৰ সংগঠনে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিছে আজি সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক 2 সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে অসমৰ পৰা ইনাৰ লাইন পাৰমিট প্ৰত্যাহাৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ 11 ডিসেম্বৰৰ যে নিৰ্দেশনা সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু লগতে সদৌতাই আহোম ছাত্ৰ সন্থাই কৰা আবেদনৰ আজি উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেৰ নেতৃত্বত গঠিত যি তিনিজনীয়া বিচাৰপীঠ এই বিচাৰপীঠে শুনানি গ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰক 2 সপ্তাহৰ ভিতৰত এই সন্দৰ্ভত মতামত দাখিল কৰিবলৈ নিৰ্দেশনা দিছে শুনানি কালত দেশৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে বিষয়টো গুৰুতৰ বুলিও মন্তব্য কৰিছে আইএলপি গুৰুতৰ বিষয় সিৰিয়াছ মেটাৰ বুলি কৈছে আৰু লগতে কেন্দ্ৰক 2 সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশনা দিছে সৰ্বোচ্চ ন্যায়ালয়ে আজি অসমত আইএলপি বিচাৰি অসমৰ যি সংগঠনে কৰা আবেদন সেই আবেদন সম্পৰ্কে আজি সৰ্বোচ্চ ন্যায়ালয়ত শুনানি হৈছিল আৰু অধিক জানিম এই বিষয়ে সংযুক্ত হৈছে আমাৰ দিল্লী ব্যুৰো চিফ পাৰ্থজ্যোতি বৰা হৈতে পাৰ্থ আজি জানিব পৰা মতে যি 2 সপ্তাহৰ সময়সীমা বান্ধি দিয়া হৈছে কেন্দ্ৰলৈ এই সন্দৰ্ভত অধিক খবৰ কি আছে গীতাশ্ৰী হয় আজি কেন্দ্ৰীয় চৰকাৰে 2 সপ্তাহৰ সময় বিচাৰিলে 2 সপ্তাহৰ সময় বিচৰাৰ ক্ষমা কৰিব কাৰণটো হৈছে কাৰণ এই যি গোটেই আইএলপি বিষয়টো এই বিষয়টো বহুত দীঘলীয়া আপোনাৰ নিশ্চয় মনত আছে যোৱা 11 ডিসেম্বৰ তাৰিখে নাগৰিকত্ব সংশোধনী আইনখন বিধেয়কখন আইনলৈ পৰিৱৰ্তন কৰা হৈছিল ৰাজ্যসভাত গৃহীত কৰা হৈছিল আৰু সেই দিনাখনেই অসমৰ পৰা আইএলপি কৰ্তন কৰা হৈছিল আৰু যেতিয়া তাৰ দুদিনৰ আগতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহে লোকসভাৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিছিল তেতিয়া কৈছিল উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ অঞ্চলত আইএলপি আছে বা যিসমূহ অঞ্চল 6ষ্ঠ অনুসূচীৰে সংবিধানৰ 6ষ্ঠ অনুসূচীৰে সুৰক্ষিত সেই অঞ্চলসমূহত সিএ প্ৰযোজ্য নহব আৰু তাৰ পিছত 11 ডিসেম্বৰ দিনাখন সন্ধিয়া সিএ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হৈছিল ৰাজ্যসভাৰ মজিয়াত আৰু সেই দিনাখনেই দুপৰীয়া এখন ৰাজপত্ৰিত জাননী জাৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে আৰু সেই ৰাজপত্ৰিত জাননীত মণিপুৰক আইএলপিৰ আউটাৰ ভিতৰলৈ লৈ আহিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি মণিপুৰত সিএ প্ৰযোজ্য নহয় বা পিছলৈও যেতিয়া ৰুলছ ফ্ৰেম হ'ব মণিপুৰত সিএ প্ৰযোজ্য নহব কিন্তু সেই একেখন ৰাজপত্ৰিত জাননীত অসমৰ জিলাকেইখনৰ নাম কৰ্তন কৰা হৈছিল বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন 1873 যিখন অৰিজিনেল জাননী সেই জাননীত অসমৰ তিনিখন জিলাৰ নাম অন্তৰ্ভুক্ত হৈছিল 11 ডিসেম্বৰত সেই জিলাসমূহৰ নাম কৰ্তন কৰা হৈছিল আৰু অসমৰ পৰা চিৰকাললৈ যি আইএলপিৰ সুবিধা যদিও কাগজে পত্ৰ আছিল সেই সুবিধাৰ পৰা অসমক বঞ্চিত কৰা হৈছিল এতিয়া কিছু মই ব্ৰঞ্জী কথা ক'ব বিচাৰিম আপোনাৰ অনুমতি সাপেক্ষে 1973 চনত ভিক্টোৰিয়া আইনৰ অধ্যায় 33ৰ অধীনত ইষ্টাৰ্ণ বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যনখন গৃহীত কৰা হৈছিল আৰু এই ৰেগুলেশ্যনখনৰ অসমৰ এখন জিলা অন্তৰ্ভুক্ত কৰা হৈছিল সেইখন হৈছে কামৰূপ দৰং শিৱসাগৰ নগাঁও লখিমপুৰ গাৰো হিলছ খাচী হিলছ জয়ন্তীয়া হিলছ আৰু নগা হিলছ আৰু কাছাৰ জিলা তাৰে কামৰূপ দৰং শিৱসাগৰ নগাঁও লখিমপুৰ আৰু কাছাৰ জিলা এতিয়া অসমত অন্তৰ্ভুক্ত অসমৰে এটা অংশ আৰু এই জিলাকেইখনত 1 নৱেম্বৰ 1873 চনত কাৰ্যকৰী হৈছিল আইএলপিৰ ব্যৱস্থা আৰু ব্ৰিটিছ সংসদত 1870 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পাছ কৰি আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ অধীনত ইষ্টাৰ্ণ বেংগল ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন আহিছিল আৰু ৰেগুলেশ্যনৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ জিলাখনত আইএলপি প্ৰযোজ্য কৰা হৈছিল আৰু এই ৰাজ্যসমূহৰ মুৰব্বীক কাৰ্যকৰী কৰা সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছিল এতিয়া উল্লেখযোগ্য কথা হৈছে 1906 চনৰ 7 জুন তাৰিখে কিন্তু শিৱসাগৰত আইএলপি কাগজে পত্ৰই প্ৰৱৰ্তন কৰা হৈছিল 1906 চনৰ 7 জুন তাৰিখ চিন্তা কৰক আজিৰ পৰা প্ৰায় 100 বছৰ অধিক আগত প্ৰযোজ্য কৰাৰ পিছত সেই আইএলপিৰ পৰিসৰটো আছিলে পশ্চিমৰ গোৱালপাৰাৰ সীমান্তৰ পৰা পূবলৈ দৰং জিলা পৰ্যন্ত উত্তৰত ভূটান সীমান্তৰ পৰা তলত বৰনদী অৰ্থাৎ দক্ষিণত বৰনদী পৰ্যন্ত বিশাল এৰিয়াত আইএলপি প্ৰযোজ্য হৈছিল আৰু তাৰ সমান্তৰালকৈ 1934 চনৰ 4 তাৰিখে শিৱসাগৰ আইএলপি প্ৰৱৰ্তন কৰা হৈছিল আৰু এটা উল্লেখযোগ্য কথা হৈছে লুচাই হিলছত আইএলপি প্ৰৱৰ্তন হৈছিল 1929 চনত আৰু ক্ষমা কৰিব নাগা হিলছত আইএলপি প্ৰৱৰ্তন হৈছিল 1929 চনত আৰু লুচাই হিলছত প্ৰৱৰ্তন হৈছিল 1930 চনত লুচাই হিলছ অৰ্থাৎ বৰ্তমানৰ মিজোৰাম আৰু নাগা হিলছ বৰ্তমানৰ নাগালেণ্ড অৰ্থাৎ নাগালেণ্ড আৰু মিজোৰামৰ আগতে শিৱসাগৰ জিলাই আইএলপি পাইছিলে আৰু তাৰ সমান্তৰালকৈ বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক আৰু লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্টত 1906 চনত শিৱসাগৰৰ লগতে আইএলপি প্ৰৱৰ্তন কৰা হৈছিল এই তিনিওটাই ফ্ৰণ্টিয়াৰ ট্ৰেক্টক পিছলৈ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক নামেৰে জনা গৈছিলে নামাকৰণ কৰা হৈছিল যাক নেফা বুলি কোৱা হয় যি কালক্ৰমত বৰ্তমানৰ অৰুণাচল প্ৰদেশ হ'লগৈ আৰু অৰুণাচল প্ৰদেশত বৰ্তমান আইএলপি প্ৰযোজ্য আৰু এটা কথা মই এইখিনিতে কৈ থব বিচাৰিছো যেতিয়া ভাৰত স্বাধীন হ'ল তেতিয়া এডাপ্টেশ্যন ল 1950 যোগেদি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যনখন ভাৰতীয় আইনী ব্যৱস্থাৰ এক অংশ কৰিলে বা ভাৰতৰ আইনী ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিলে কিন্তু যোৱা 11 ডিসেম্বৰ তাৰিখে
গৃহ মন্ত্ৰণালয় অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে এখন ৰাজপত্ৰিত জাননী জাৰি কৰি এডাপ্টেশ্যন ল অৰ্ডাৰ 2019 কাৰ্যকৰী কৰি 1950 চনৰ যিখন এডাপ্টেশ্যন ল 1950 সেইখনক নাল এণ্ড ভইড কৰি দিলে কিন্তু ইয়াত সাংবিধানিক এটা সমস্যা আছে সংবিধানত স্পষ্টকৈ কোৱা হৈছে ব্ৰিটিছৰ পৰা যিসমূহ আইন ভাৰতীয় আইনী ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হৈছে সেই আইনসমূহ বা সেই নিয়মসমূহ সংশোধন কৰিবলৈ ৰাষ্ট্ৰপতিৰ হাতত মাত্ৰ 3 বছৰ সময় অৰ্থাৎ 3 বছৰ সময় তেওঁক দিয়া হৈছে যদিহে তেওঁ কিছু সংশোধনী ঘটাব বিচাৰে যেহেতু 1950 চনত এডাপ্টেশ্যন ল 1950 গৃহীত কৰা হ'ল অৰ্থাৎ ইষ্টাৰ্ণ বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যনখন এডপ্ট কৰা হ'ল তেওঁ 1953 চনৰ ভিতৰত তেওঁ ইয়াৰ সংশোধনী ঘটাব লাগিছিল নিয়ম মতে কিন্তু 70 বছৰৰ পিছত দেখা গ'ল অসাংবিধানিকভাৱে বহুতে ক'ব খোজে অসাংবিধানিকভাৱে কেন্দ্ৰীয় চৰকাৰে এই বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যনখন কিছু সংশোধনী আনিলে আৰু তাৰে পৰিপ্ৰেক্ষিততে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টাই আহোম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বিগত সময়তো বহুকেইটা শুনানি হৈছিল আজিও শুনানি অনুষ্ঠিত হ'ল য'ত দেশৰ মুখ্য ন্যায়াধীশে এই বিষয়টো যথেষ্ট গুৰুতৰ বুলি ক'লে তেওঁ ক'লে বিষয়টো চিৰিয়াছ মেটাৰ বুলি শুনানি কালচোৱাত টাই আহোম ছাত্ৰ সন্থাক যিগৰাকী অধিবক্তাই প্ৰতিনিধিত্ব কৰিছিল ছিনিয়ৰ এডভকেট সিং তেওঁ বিচাৰিছিলে 11 ডিচেম্বৰ যিখন জাননী সেই জাননীখনৰ অন্তৰ্বৰ্তীকালীন স্থগিতাদেশ জাৰি কৰক অৰ্থাৎ ইণ্টাৰিম ষ্টে জাৰি কৰক কিন্তু যিহেতু CAA কাৰ্যকৰী হোৱা নাই CAA সম্বন্ধীয় যিবোৰ ৰুলছ সেই ৰুলছসমূহ এতিয়াও কেন্দ্ৰীয় চৰকাৰে ফ্ৰেম কৰা নাই গ্ৰাউণ্ডত CAA সম্বন্ধীয় একো ব্যৱস্থাই কাৰ্যকৰী হোৱা নাই সেই কাৰণ দৰ্শাই কোনো ইণ্টাৰিম অৰ্ডাৰ বিশেষকৈ ILP ক্ষেত্ৰত মুখ্য ন্যায়াধীশ গৰাকীয়ে নিদিলে পৰৱৰ্তী শুনানি 2 সপ্তাহৰ পিছত আছে গতিকে 2 সপ্তাহৰ পিছত কেন্দ্ৰীয় চৰকাৰে কি মতামত পোষণ কৰে বা শপতনামাৰ যোগেদি কি মতামত উচ্চতম ন্যায়ালয়ত দাখিল কৰে সেয়া লক্ষণীয় হ'ব নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো আপুনি গোটেইখিনি কথা বিৱৰি কৈছে আৰু মুঠৰ ওপৰত এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে ILP গুৰুতৰ বিষয় বুলি কৈছে ন্যায়ালয়ৰ বিচাৰপীঠে আৰু সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক 2 সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশনা দিছে মই আপোনাক অনুৰোধ জনাইছো পুনৰ থাকিব আপুনি আমাৰ হৈতে আনটো বিষয়ত আৰু আনটো বিষয় হৈছে আজিৰ দিনটোত এটা গোটেই সংবাদ শিৰোনাম দখল কৰি থকা বিষয় যে প্ৰতিবেদন দাখিল হ'ল প্ৰতিবেদন 6 নম্বৰ দফা কমিটিয়ে প্ৰতিবেদন দাখিল কৰিলে তাৰ 5টা মাহ উকলি গ'ল কিন্তু আজিও ফাইলতে আবদ্ধ হৈ আছে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ এই প্ৰতিবেদন ৰাজহুৱা কৰি মোদী চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আজি সদৌ অসম ছাত্ৰ সন্থা প্ৰতিবেদন দাখিলৰ 5 মাহ উকলিল কিন্তু আজিও কৰবাত ফাইলতে আবদ্ধ হৈ আছে এই প্ৰতিবেদনত আসলতে কি আছে বা 6 নম্বৰ দফাত যিখন প্ৰতিবেদন যিখিনি ৰেকমেন্ডেশনছ কৰিছে সেইখিনি আসলতে কি অসমৰ ৰাইজে জানিবলৈ বিচাৰিছে আৰু সেই সন্দৰ্ভতে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব এখন সংবাদমেলৰ আয়োজন কৰি তেওঁলোকে বহুখিনি কথা প্ৰতিবেদনত কি ধৰণৰ ৰেকমেন্ডেশনছ দিয়া হৈছে সেইখিনি কথা তেওঁলোকে ৰাজহুৱা কৰিছে আৰু লগতে প্ৰতিবেদনৰ বৰ্তমান ষ্টেটাছ কি সেই সন্দৰ্ভত কেইটামান গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে অখাৰ হ'ল নেকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আশ্বাস প্ৰতিবেদন ৰাজহুৱা কৰি মোদী চৰকাৰৰ বিৰুদ্ধে এই ধৰণে গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা এইটো কথা ঠিক যে আমাক সাংবিধানিক ৰক্ষা কবচ লাগিব চুক্তিৰ 6 নম্বৰ দফা অনুসৰি আমাক ৰক্ষা কবচ লাগিব ইতিমধ্যে উচ্চস্তৰীয় কমিটিয়ে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা কমিটিৰ নিৰ্দিষ্ট পৰামৰ্শ বুলি দিয়া হৈছে এতিয়া আমাক ফলাফল লাগে কোনো আশ্বাস আৰু প্ৰতিশ্ৰুতি আমাক আৰু আশ্বস্ত নকৰে আমাক লাগে ফলাফল আৰু ফলাফল পালেহে আমি আশ্বস্ত হ'ম 5 মাহ হৈ আছো ৰিপৰ্ট দিয়াৰ পিছত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে কোৱা নাই যে এই কমিটিখন দিলে উচ্চস্তৰীয় কমিটি এইখন আমি কথাই পাতি আছো নে কাৰ্যকৰী কৰিবলৈ গৈছে একো কথা কোৱা নাই আৰু সেই কাৰণে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আমি ক'ব খুজিছো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কৈছে প্ৰতিবেদন পালে কাৰ্যকৰী কৰিম গৃহমন্ত্ৰীয়ে কৈছে দাড়ি কমা সহ কাৰ্যকৰী কৰিম আমি প্ৰতিবেদন দিলো 5 মাহ হৈ গ'ল এটা দাড়ি কমা সহ কাৰ্যকৰী কৰি দিও আৰু যেতিয়ালৈকে আমি ৰক্ষা কবল নাপাম আমি কিন্তু ক্ষান্ত নহম হে আছিল আসুৰ মন্তব্য আসুৰ কেইটামান প্ৰশ্ন উত্থাপন কৰিছে আৰু আসু নেতৃত্বই আজি বিষয়টোক লৈ আজি গৰজি উঠিছে এক প্ৰকাৰ আৰু ষ্টুডিঅ'ত মোৰ হৈতে অতিথি আছে দুগৰাকী অতিথি আছে কংগ্ৰেছৰ মুখপাত্ৰ কমল মেধি ডাঙৰীয়া আছে স্বাগতম জনাইছো বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰ ডাঙৰীয়া আছে স্বাগতম জনাইছো জ্যেষ্ঠ অধিবক্তা সংযুক্ত হৈছে লাইভত অৰূপ বৰবৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আৰু দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা আমাৰ সতীৰ্থ সাংবাদিক থাকিব ব্যুৰ চিফ থাকিব লাইভত প্ৰথমে প্ৰশ্নটো লক্ষ্য কোঁৱৰলৈ আজি যি প্ৰশ্ন উত্থাপন কৰিছে আসুৱে যে ক'ত গ'ল সেইখন প্ৰতিবেদন বা কি ষ্টেটাছ বৰ্তমান সেই প্ৰতিবেদনখন যি প্ৰতিবেদন দাখিল কৰা হৈছিল প্ৰথমে দিল্লীলৈ গৈ ঘূৰি আহিছিল বিশেষ সেই কমিটিখন আৰু তাৰ পিছত আহি মুখ্যমন্ত্ৰীৰ হাতত জমা দিছিল ক'ত আছে বৰ্তমান প্ৰতিবেদন গীতাশ্ৰী প্ৰথমতে এটা কথা কওঁ আজি দিনটোৰ যি এই ৰাজনৈতিক পৰিক্ৰমা
মই ৰাজনৈতিক পৰিক্ৰমা শব্দটো ব্যৱহাৰ কৰিছোঁ এই কাৰণে যে এই ৰাজনৈতিক পৰিক্ৰমা এক ব্যৱস্থাৰ মাজত অত্যন্ত এক দুৰ্ভাগ্যজনক ঘটনা হিচাপে আমি অভিহিত কৰিছোঁ এই কাৰণে যে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব এই 6 নং দফা যে সমিতিখনৰ তেওঁলোক সন্মানীয় সদস্য আছিল আৰু কাজেই এই প্ৰতিবেদন দাখিল হোৱাৰ পাছত চৰকাৰৰ দায়িত্বৰ প্ৰতি তেওঁলোকে প্ৰশ্ন কৰিব পাৰে হে গণতান্ত্ৰিক অধিকাৰ আছে তেওঁলোকে প্ৰশ্ন উত্থাপন কৰি আহিছে কিন্তু ইয়াৰ যি তেওঁলোকে প্ৰতিবেদনখন ৰাজহুৱা কৰিলে মহামান্য প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত গঠিত সমিতিৰ এয়া কেৱল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব দিয়া কেৱল তেওঁলোকৰ পৰামৰ্শই নহয় সমগ্ৰ সমিতিখনৰ পৰামৰ্শ বুলি তেওঁলোকে যি এক দায়িত্ব সহকাৰে আজি সংবাদ মাধ্যমৰ আগত এ প্ৰকাশ কৰিলে মই ভাবো এয়া গোপনীয়তা তেওঁলোকে ৰক্ষা নকৰিলে কাৰণ এটা কথা চাব যে যেতিয়া চৰকাৰৰ ওচৰলৈ এখন আহিলে অহাৰ লগে যিখিনি বিষয় তেওঁলোকে উপস্থাপন কৰিছে গীতাশ্ৰীয়ে 1985 চনতে এই চুক্তি স্বাক্ষৰ হ'ল আমি তেতিয়া স্কুলীয়া ছাত্ৰ আৰু পৰৱৰ্তী সময়ত যেতিয়া আমি ৰাজনীতি বুজি পোৱা হলো এই বিষয়বোৰ বুজি পোৱা হলো তেতিয়াৰ পৰাই শুনি আহিছো ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে আদি কৰি আসুৰ সন্মানীয় নেতৃবৰ্গৰ মুখত যে অসম চুক্তিৰ 6 নং দফাই হৈছে অসম চুক্তিৰ হৃদপিণ্ড আজিলৈকে কোনো এখন কেন্দ্ৰীয় চৰকাৰ তাক এড্ৰেছ নকৰিলে 2019 চনৰ জানুৱাৰী মাহতেই কেন্দ্ৰীয় চৰকাৰে এই সমিতি সুপাৰিশ কৰি গঠন কৰিলে এটা চমুকৈ হেক কৰিব দিয়ক মই কথাকেইটা ক'ব লাগিব তেতিয়া সদৌ অসম ছাত্ৰ সন্থাই এই সমিতিখন ৰিজেক্ট কৰিলে আৰু বহু কেইজন ব্যক্তিয়ে ৰিজেক্ট কৰিলে যাৰ কাৰণে বিলম্ব হ'ল যে নহওক সুখৰ খবৰ পৰৱৰ্তী পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থা অংশীদাৰ হ'ল এই সমিতিৰ কিন্তু আজি 5 মাহৰ যি কথা কৈছে যিসমূহ বিষয়ৰ কথা কৈছে আজি 35 বছৰ মীমাংসা নোহোৱা এটা বিষয় 5 মাহত তেওঁলোকে যদি নিষ্পত্তি বিচাৰিছে হেয়া কেতিয়া হ'ব নহয় এটা কথা সাংবিধানিক বিষয় বিচাৰিছে যে সদৌ অসম ছাত্ৰ সন্থাই আজি সেইখিনি কথা ৰাজহুৱা কৰি আজি ভুল কৰিছে যদি ভুল কৰিছে তেওঁলোকৰ প্ৰশ্নটো যে আছে যে 5 মাহৰ আপোনালোকৰ তৰফৰ পৰা কৈছিল বিজেপিৰ মজিয়াৰ তৰফৰ পৰা কৈছিল যে যেতিয়া ঘোষণা কৰা হ'ব তেতিয়া আখৰে পালন কৰা হ'ব দায়ী কৰ্মসূচী পালন কৰা হ'ব দুবছৰলৈকে চৰকাৰ সময় দিছে বুলি তেওঁলোকৰ এজন মহামান্য সদস্যই কিন্তু এই সমিতিৰ সদস্যই ৰাজহুৱা বক্তব্য ৰাখিছিল এই সময়ত আজি অসমৰ সমাজ জীৱনৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন এই কাৰণে গুৰুত্বপূৰ্ণ দিন যে লক্ষ্য কোঁৱৰ ডাঙৰীয়াই যদিও আপত্তি কৰিছে এইখন ৰাজহুৱা কৰাৰ কাৰণে কিন্তু আমি যোৱা 25 ফেব্ৰুৱাৰীৰ পৰা কেইবাবাৰো সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু আসু নেতৃত্বৰ মুখৰ পৰা শুনি আছিলোঁ যে 6 নম্বৰ দফা এই প্ৰতিবেদনখন দাখিল কৰাৰ সময়ত যিমান আহুকালৰ সন্মুখীন হ'বলগীয়া হ'ল আৰু তাৰ পৰৱৰ্তী সময়ত প্ৰতিবেদনখন দিবলৈ তেওঁলোকৰ কাৰণে ঠাই নাইকিয়া হ'ল কাৰণ তেওঁলোকে যি ধৰণে বিজেপি চৰকাৰখনে ঘোষণা কৰিছিলে এখন উচ্চস্তৰীয় কমিটি গৃহমন্ত্ৰী পৰ্যায়ত এখন গ্ৰহণ হ'ব আৰু গৃহমন্ত্ৰী সেই সময়ৰ আমাৰ অমিত শ্বাহ ডাঙৰীয়া তেতিয়া বিজেপিৰ সভাপতি আছিলে তেখেতে কৈছিলে যে এই অসম এই 6 নম্বৰ দফা কমিটিৰ দাড়ি কমা পৰ্যন্ত আমি কাৰ্যকৰী কৰিম গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ হাতত যুক্তি আছে তেওঁলোকে 5 মাহ ধৰি তেওঁলোকে অপেক্ষা কৰিলে অপেক্ষা কৰাৰ মাজ সময়ছোৱাত তেওঁলোকে বাৰে বাৰে কৈ আছে কিন্তু যে 6 নম্বৰ দফাৰ কথাবিলাক আমি এতিয়া ক'ব খোজা নাই কিন্তু আমি কি কথা কৈছিলোঁ আৰু এইবিলাক এটাও এতিয়ালৈকে কিয় কাৰ্যকৰী কৰা নাই এই কথাৰ আৰু এটা যুক্তিযুক্ততা আছে যে বিজেপিয়ে যেতিয়া যোৱাবাৰ 16 চনৰ নিৰ্বাচনৰ আগতে যিকেইটা প্ৰধান প্ৰতিশ্ৰুতি দিছিল তাৰ ভিতৰত এটা আছিল যে অসম চুক্তি ৰূপায়ণ কৰা ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা আৰু বিজেপিয়ে যিবিলাক প্ৰতিশ্ৰুতি দিছিল এটা সময় নিৰ্দিষ্ট প্ৰতিশ্ৰুতি দিছিল গতিকে সময় নিৰ্দিষ্ট প্ৰতিশ্ৰুতি দিছিল আৰু সেই সময় নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে প্ৰতিশ্ৰুতি পালন নকৰিলে গতিকে সদৌ অসম ছাত্ৰ সন্থাই মই ভাবোঁ যে এইটো এটা উচিত কাম কৰিছে আৰু এটা তেওঁলোকৰ প্ৰতিবাদৰে এটা অংশ হয়তো এইটো হয় আৰু এইটো সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াহঁত এনেকুৱা নহয় যে এই কমিটিখনৰ মাজৰ পৰা তেওঁলোকে প্ৰতিবেদনখন দিব আৰু বেলেগে গম নাপাব এনেকুৱা খুব মানে তেওঁলোকটো আৰু মানে মেচিয়ৰ্ড একোজন সমাজকৰ্মী জাতীয় সংগঠনৰ মেচিয়ৰ্ড নেতা গতিকে সকলোৰে সন্মতি সাপেক্ষে হয়তো এই গোটেই কথাখিনি দিছে আৰু এইটো দুৰ্ভাগ্যজনক এই কাৰণে দুৰ্ভাগ্যজনক বিশেষকৈ
কা আন্দোলনৰ পৰৱৰ্তী সময়তো এই কথাটো বাৰে বাৰে উচ্চাৰিত হৈছিলে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বাৰে বাৰে কৈছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যে কা আনিলেও আমি ক্ষতি হ'বলৈ অসমৰ জনতাক নিদিওঁ আৰু কি কাৰণে কেনেকৈ ক্ষতি হ'বলৈ নিদিয়ে যে 6 নম্বৰ দফা আমি ৰূপায়ণ কৰিম হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছিলে যে কা আনিলে অসমৰ ৰাজ্যৰ ক্ষতি নহয় কাৰণ আমি 6 নম্বৰ দফা ৰূপায়ণ কৰিম গতিকে ধৈৰ্যৰ এটা সীমা থাকে গতিকে আৰু অসমৰ ৰাজ্য তাতকৈ ডাঙৰ কথা যে যদিও লক্ষ্য কৰে আপত্তি কৰিছে লক্ষ্য কৰে যদি আপত্তি কৰিছে মূল কথাটো হৈছে যে চৰকাৰখনৰ কাম কৰিবলৈ আৰু সময় নাই আৰু 6 মাহ পিছত 6 মাহ নাই আৰু ইলেকশ্যনলৈ 8 মাহ মান আছে আৰু 2 মাহ মানৰ পিছত আৰু নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াবিলাকত গোটেই ব্যস্ত হৈ যাব গতিকে আৰু সময় নাই অৰ্থাৎ অসম চুক্তি ৰূপায়ণ কৰিম বুলি 6 নম্বৰ দফা ৰূপায়ণ কৰিম বুলি এইটো আচলতে অসমৰ জনতাক আজি সেই হতাশাগ্ৰস্ত দল বা সেইটোলৈকে নাযাওঁ এই কাৰণে এআইডিএফৰ কান্ধত আপত্তি কি এআইডিএফৰ কান্ধত অসম চুক্তিৰ কথা কৈছে আমি মিত্ৰতা কৰিম এইটো বিজেপি গুটি কৰিম নেকি মই ইছ্যু হেয়া নহয় আপোনাৰ মিত্ৰতা কৰে আপুনি কৰক না আপোনালোকে এগৰাকী বুলি কয় আপোনালোকে আমি কমে ৰাজনৈতিকভাৱে প্ৰতিবাদ কৰিম ৰাজনৈতিকভাৱে প্ৰতিবাদ কৰিমেই গতিকে আপোনালোকে বিজেপিক আমি যদি গণতান্ত্ৰিকভাৱে আপোনালোকে সমালোচনা কৰিব নোৱাৰো আপুনি কি সমালোচনা কৰিছে আপোনালোকে কি সমালোচনা কৰিছে আপোনালোকে অবৈধ বাংলাদেশৰ হেৰুৱাই পেলালে এতিয়া অৰূপ বৰবৰা অৰূপ বৰবৰা যদি এবাৰ শুনিবলৈ পাৰিছে মোক আচলতে আপুনি কি কয় প্ৰতিবেদনখন লৈ এটা অসমৰ ৰাইজে জানিবলৈ বিচাৰিছে প্ৰতিবেদনখন কি আছে প্ৰতিবেদনখন লৈ দিল্লীলৈ গৈছিল সেই কমিটিখন দিল্লীত জমা দিব নোৱাৰিলে তাৰপিছত আকৌ উভতি আহিবলগীয়া হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাতত জমা দিলে জমা দিয়াৰ পিছত এতিয়া প্ৰতিবেদনখনত আছে কি হেয়া ক্লজ 6 বুলি কোৱাৰ লগে লগে প্ৰতিগৰাকী অসমীয়াই জানে বা প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত এটা সোমাই থকা এটা বস্তু বা মন মস্তিষ্কত সোমাই থকা এটা বস্তু যে ক্লজ 6 খন কমিটিয়ে কি কি ৰেকমেণ্ডেশ্যন দিলে সেইখিনি আমি জানিব লাগে এতিয়া প্ৰতিবেদনখন ৰাজহুৱা কৰাত ক'ত আপত্তি থাকিব পাৰে বা কিয় ৰাজহুৱা হোৱা নাই বুলি আপুনি ভাবে এবাৰ যদি শুনিছে মই পুনৰ সুধিব বিচাৰিম আপোনাক যে প্ৰতিবেদনখন সম্পৰ্কত আপোনাৰ কি ক'বলগীয়া আছে আচলতে প্ৰতিবেদনখন ৰাজহুৱা কৰিবলৈ ইমান সময়ৰ কিয় প্ৰয়োজন হৈছে কাক কৈছে মোক কৈছে নেকি প্ৰশ্ন হেল্ল' লক্ষ্য কৰ কি কয় প্ৰতিবেদনখন আপোনালোকে চাওক ক্লজ 6 বুলি কোৱাৰ লগে লগে আপোনালোকে কৈছিল যে প্ৰতিবেদন দিয়াৰ লগে লগে আপোনালোকে এজেণ্ডাত মই কথা নকম মই যি দলৰ মতামত আজি মই আপোনাক সুধিছো মই এজেণ্ডা সেট কৰা নাই মই সুধিছো আপুনি এটা সেট কৰি দিয়া এজেণ্ডাত মই উত্তৰ নিদিম মই এজেণ্ডা সেট কৰা নাই প্ৰথম কথাটো হৈছে মই এজেণ্ডা সেট কৰা নাই মোৰ হুদা অধিকাৰ আছে মোৰ এখন চকীত বহি হুদা অধিকাৰ আছে নাই এটাই কথা আজি যে ৰাজহুৱা কৰিছে মই সুধিছো হুদখন ছাত্ৰ সন্থাৰ নেতৃত্বক মই সুধিছো ৰাজহুৱা কৰাত আপত্তি কি জমা দিছিলে মই সুধিছো মই প্ৰশ্নটো তেওঁলোকক বেলেগ ৰাজহুৱা কৰাত আপোনালোকে শুনি কৰিব কাৰণ হুদখন ছাত্ৰ সন্থা আপোনালোকৰ ডিক্টেশ্যন মতে চলিব নেকি আপোনালোকৰ ডিক্টেশ্যন মতে আপোনালোকৰ ডিক্টেশ্যন কংগ্ৰেছ চলিব লাগে আপোনালোকৰ ডিক্টেশ্যন চলিব লাগে আপোনালোকৰ কি ডিক্টেটৰশ্বিপ চলাই আছে বিষয়টো এটা আপোনালোকৰ আপোনালোকে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাওক আপোনালোকে জাতীয়তাবাদী সত্তাবিলাকক নস্বাত কৰক অসম চুক্তি কাৰ কাৰণে আপুনি ইতিহাস নাজানে ইতিহাস আমি জানো আমাক ইতিহাস নুবুজাব গোটেই অসমৰ ডেমোগ্ৰাফি কাৰ কাৰণে চেঞ্জ কংগ্ৰেছৰ কাৰণে অসমৰ অবৈধ বিজেপিয়ে কাৰ কাৰণে মাটি দখল কৰিলে কংগ্ৰেছৰ কাৰণে 860 চন চহী কাৰ কাৰণে হ'ল
কংগ্ৰেছৰ কাৰণে হ'ল এই কথা অসমীয়া নাই পঢ়াৰা কাজিৰঙা গড় হত্যা কাৰ কাৰণে হ'ল আপোনালোকৰ উত্তৰ দিয়ক আপুনি সমাধান নহয় চিঞৰিলে আমি ইয়াৰ পৰা চিঞৰিবলৈ পাৰো মোৰ কথাটো হৈছে যে ইয়াত ডিবেট কৰিবলৈ যদি আমি বহিছো ডিবেট কৰিছো বা মই প্ৰশ্নটো সুধিবলৈ বিচাৰিছো যে এই প্ৰতিবেদনখন ৰাজহুৱা কৰাত আপত্তিটো কিয় আপত্তিটো কত এই কথাখন মই সুধিছো মই সোধা নাই মই এজেন্ডা সেট কৰি অহা নাই এই উত্তৰ দিবলৈ গৈছো কি আছে সেই উত্তৰ দিয়ক মই আনিছলৈকে নাযাওঁ উত্তৰ দিবলৈ গৈছো মই চিঞৰিবলৈ গ'লে আমি চিঞৰিবলৈ পাৰো সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেদি এটা সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেদি মহামান্য সদস্যসকলক লৈ এখন যেতিয়া প্ৰতিবেদন দাখিল কৰা হয় বন্ধ খামত আমি যদি ইজনে সিজনৰ প্ৰতি বিশ্বাস নাৰাখো যদি সদস্যাৰ ভাৱ নাথাকে এনেকুৱা ধৰণৰ আৰু এই সময়ত কি কথা চলিছে এটা ৰাজনৈতিক বাতাবৰণ কি যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এটা ৰাজনৈতিক দল গঠন হ'বলৈ গৈ আছে সেই কথা আমি কোৱা কথা নহয় গীতাশ্ৰী আপোনালোকে সন্মানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি ইয়াৰ ওপৰত ডিবেট হৈছে আমি আহিছো ইয়ালৈ যে এই বিষয়টো এটা ৰাজনৈতিক দল গঠন কৰিবলৈ গৈ থকা সংগঠনে আৰু মোৰ এতিয়া ইয়াত বহি থকা পেনেলিষ্ট সন্মানীয় কমল মেধি ডাঙৰীয়া তেওঁলোকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সদৌ অসম ছাত্ৰ সন্থালৈ ৰাজনৈতিক মিত্ৰতা হাত আগবঢ়াইছে গতিকে এই সময়ত এনেকুৱা এটা বিষয় কাৰণ আজি যদি মহামান্য ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত আছিল আজি যদি সমগ্ৰ সমিতিখনে যদি এই বিষয়টোত কলেহেঁতেন একত্ৰিতভাৱে চৰকাৰৰ আগত তেওঁলোকে প্ৰথমতে বক্তব্য ৰাখিব লাগিছিল আনুষ্ঠানিকভাৱে তাৰপিছত নিশ্চিতৰূপে চৰকাৰে প্ৰতিক্ৰিয়া গ'লহেঁতেন তেওঁলোকে মাজে সময় সন্মানীয়ভাৱে কৈছে আপোনালোকক কৈছে ময়ো নিজেও নাজানো যে কি ধৰণে আলোচনা চলিছে সাংবিধানিক প্ৰক্ৰিয়া সংবিধান সংশোধন কভিড-19 মহামাৰীয়ে চূড়ান্ত ৰূপ ধাৰণ কৰিছে গৃহমন্ত্ৰী আপনি নধক কিয়া ইমান শিওর বখন কিয় কৰিছে নাই কৰা ইমান আপনি ডিক্টেশন কি কথা বলে দিব ইয়া ডিক্টেশন দিব নাইব আপুনি তো কিয়ালে মাতিওনা নাই মাতিওনা নাই আপনি কাম কৰে কোন হয় আপনি আপনি কোন হয় মোৰ মোক দাদাগিৰি কৰে আপনি কোন হয় মই এটা কথা ডাঙৰীয়া অসমৰ ৰাইজে কেনেকৈ সবকৰ ভলিউম তেওঁলোকৰ ভলিউম কমাওক আপোনাৰ ডিক্টেশন দিবলৈ ইয়ালে এয়া আচলতে জনপ্ৰতিনিধি তেওঁলোকৰ ডিবেট কৰিবলৈ যেতিয়া আমি আনো তেতিয়া তেওঁলোকে মূল ইছ্যুত নাথাকে তেতিয়া তেওঁলোকে ফালৰি কাটি গৈ তেওঁলোকে তৰ্ক বিতৰ্কত লিপ্ত হয় এতিয়া এয়া হৈছে একোগৰাকী ৰাজনৈতিক দলৰ প্ৰতিনিধি এতিয়া এই ধৰণৰ যদি প্ৰতিনিধি হয় তেতিয়াহ'লে আমি আৰু একোটা ৰাজনৈতিক দলৰ আমি কি আশা কৰিম সেয়া মূল কথা মই তেওঁলোকৰ অসমীয়া জাতিক ডিক্টেশন দিম অসমীয়া জাতিক ডিক্টেশন দি পুনৰ স্বাগতম জনাইছো সদৌ অসম ছাত্ৰ সন্থা আজি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে যে 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ যিখন প্ৰতিবেদন আছিল সেই প্ৰতিবেদনখন আচলতে বৰ্তমান ক'ত আছে এই প্ৰতিবেদনখনৰ ষ্টেটাছ কি বৰ্তমান সেইখন মুখ্যমন্ত্ৰীৰ হাতত আছে ৰাজ্য চৰকাৰৰ হাতত আছে নে ৰাজ্য চৰকাৰৰ ফালৰ পৰা গৈ কেন্দ্ৰক জমা দিয়া হৈছে জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা আছে মোৰ সৈতে অনুষ্ঠানত অৰূপ বৰবৰা ডাঙৰীয়া আপোনাৰ প্ৰতিক্ৰিয়া কি আজি তেওঁলোকে আছুৱে আজি খুব ব্যক্ত কৰিছে বা আপুনি নিশ্চয়কৈ দুগৰাকী অতিথি আছে ষ্টুডিঅ'ত তেওঁলোকেও কি ধৰণৰ কথোপকথন কৈছে আপুনি নিশ্চয় শুনিছে আপোনাৰ প্ৰতিক্ৰিয়া ল'বলৈ বিচাৰিছো প্ৰথম কথা হৈছে অকণমান অডিঅ'টোৱে দিগদাৰী হৈছিলে মই বৰ কিবা এটা হুলস্থুল শুনি আছোঁ ডিটেইল শুনা নাই আৰু প্ৰথম দিল্লীৰ পৰা এজন ল'ৰাই কৈছিলে সেইটো মই শুনা নাই যি কি নহওক মই দুটা কথা মোৰ কাণত পৰিছে মই এটা কথা কৈ দিওঁ এই মই আজি এসপ্তাহমানৰ আগতে এটা টুইট দিছিলোঁ এই কমিটিখনক 6 নম্বৰ দফাৰ ওপৰত যিখন কমিটি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পাতি দিছিলে মই তেওঁলোকক এটা টুইট দিছিলোঁ যে এইখন আজি 5 মাহ হ'ল জমা দিয়া এতিয়ালৈকে যদি প্ৰকাশ কৰা নাই আপোনালোকে এইখন ৰাজহুৱাকৈ প্ৰকাশ কৰাত এটা কাৰণে বাধা নাই দুটা কাৰণে বাধা নাই কাৰণ যেনেকৈ এজন প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী বা অন্য মন্ত্ৰীয়ে ওথ লওঁতে এটা ওথ অফ ছিক্ৰেচি লয় গোপনীয়তাৰ শপত গ্ৰহণ কৰে বিধানসভা বা সাংসদত আপোনালোকৰ এই কমিটিৰ মেম্বাৰবোৰে গোপনীয়তাৰ শপত লোৱা নাই 1 নম্বৰ কথা আৰু 2 নম্বৰ কথাটো হৈছে এইখন আমাৰ আইনৰ দৃষ্টিত
যিখন প্ৰিভিলেজ ডকুমেণ্ট বুলি কয় এইখন প্ৰিভিলেজ ডকুমেণ্ট নহয় গতিকে এইখনে ফাদিল কৰাত আৰু ৰাজহুৱাকৰণ কৰাত একো ভুল কথা নাই কোনো বাৰণ কৰা নাই সাংবিধানিক কথা আচলতে আপত্তি কৰিছিল আচলতে লক্ষ্য কৰে যে সদৌ ছাত্ৰ সন্থাই এখন ৰাজহুৱা কৰিব নালাগিছিল আপুনি ক'বলৈ বিচাৰিছে যে ৰাজহুৱা কৰাত কোনো আপত্তি নাই থাকিব নোৱাৰে কোনো সাংবিধানিক আৰু আইনী বাধা নাই 1 নম্বৰ এখন প্ৰিভিলেজ ডকুমেণ্ট নহয় 2 নম্বৰ দে ৱেৰ নট বাউণ্ড আণ্ডাৰ দি ওথ অফ চিক্ৰেচি এই দুটা কাৰণে বাধা নহয় আৰু এনে অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছিলে প্ৰশ্নটো কৰিব লাগে চৰকাৰক যে 5 মাহ ধৰি এখন পেলাই থলে কি কাৰণে পেলাই থলে 5 মাহ ধৰি এখন এটা চিফ মিনিষ্টাৰ টেবুলত আছে নে হোম মিনিষ্টাৰ টেবুলত আছে নে নৰ্থ ব্লকত আছে ক'ত কাৰ টেবুলত পৰি আছে আমি কোনেও নাজানো অথচ এইখন অসম চুক্তিৰ এটা আত্মাস্বৰূপ 6 নম্বৰ যিটো দফা 6 নম্বৰ দফাটো কি কাৰণে দিছিলে যে 51 পৰা 71 লৈকে মানুহখিনি যিহেতু ৰাখা হ'ল এটা বাৰ্গেন হৈছিলে চুক্তি স্বাক্ষৰ কৰাৰ মাজত যে ঠিক আছে আমি এইটো কম্পেনচেট কৰিম গতিকে 6 নম্বৰ দফাটো হৈছে এটা কম্পেনচেটৰী বিধান আৰু সেই মৰ্মে অমিত শ্বাহে পাৰ্লামেণ্টত কৈছিল চিঞৰি যে প্ৰতিবেদন মই কমিটি বনাই দিছোঁ প্ৰতিবেদন দিয়ক এসপ্তাহৰ ভিতৰত মই চাই ল'ম আখৰে আখৰে তাক মই পালন কৰিম প্ৰশ্ন কৰিব লাগে দেশৰ প্ৰজাক প্ৰশ্ন কৰি লাভ নাই কমিটিৰ মেম্বাৰসকলক প্ৰশ্ন কৰি লাভ নাই তেওঁলোকে প্ৰতিবেদন দিছে সেই প্ৰতিবেদনখনৰ ওপৰত যাৱতীয় আইনী আৰু সাংবিধানিক সংশোধনী অনাৰ দায়িত্ব ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ এতিয়াতো মই বুজি পোৱা নাই অসম ৰাইজ বিবুধিত পৰিছে আৰু গতিকে মই এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে এই ক্ষেত্ৰত দৰাচলতে অসমৰ ৰাইজৰ ওচৰত এতিয়া যিহেতু আজি এখন ফাদিল কৰিছে এই ৰিপৰ্টটোৱেনো কিদৰে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিছে অসমীয়া জাতিৰ অস্তিত্ব স্বাভিমান ভাষা কৃষ্টি খিলঞ্জীয়া থলুৱা অসমীয়াৰ ভূমিৰ ওপৰত অধিকাৰকে ধৰি অন্যান্য বিভিন্ন পৰিক্ষেত্ৰত কি চিফাৰিছ কৰিছে সেইখিনিৰ ওপৰত সুস্থ ৰাজহুৱা বিতৰ্ক হ'ব লাগে যুক্তিপূৰ্ণভাৱে বিতৰ্ক হ'ব লাগিব অসম মুলুকত চিঞৰ বাখৰ কৰি নহয় আৰু ৰাইজে ইয়াত মতামত দিব পৰাৰ অধিকাৰ আছে সকলো স্তৰৰ সকলো ধৰণৰ নাগৰিকৰ মতামত দিয়াৰ অধিকাৰ আছে কিন্তু মূল দায়িত্বটো ধন্যবাদ মই দুয়োগৰাকী ৰাজনৈতিক প্ৰতিনিধি আছে মই তেওঁলোকৰ পৰা নিশ্চয়কৈ আপুনি কথাখিনি তেওঁ শুনিছে পাৰ্থ আছে পাৰ্থজ্যোতি বৰা আমাৰ ডেইলি ব্যুৰ চিফ পাৰ্থ আপুনি যেতিয়া দিল্লীত বৈঠক হৈছিল বা যেতিয়া দিল্লীত এই গোটেই কমিটিখন গৈছিল জমা দিবলৈ সেইখিনি আপুনি গোটেইখিনি কাভাৰেজ কৰিছিল তাত কোৱা হৈছিল যে আচলতে এই কমিটি প্ৰতিবেদন দিয়াৰ লগে লগে যি ৰেকমেণ্ডেশ্যনছ আছে সেইখিনি কাৰ্যকৰী কৰাৰ এটা ব্যৱস্থা কৰা হ'ব বা এটা ব্যৱস্থা আগবঢ়াই লৈ যোৱা হ'ব আৰু খুব এটা টাইম বাউণ্ড যিখন প্ৰতিবেদন এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ হাতত আছে ক্লজ 6 কমিটিৰ প্ৰতিবেদন সেই প্ৰতিবেদনখন ইনকমপ্লিট কাৰণ মেম্বাৰ ছেক্ৰেটাৰী সত্যেন্দ্ৰ গ্ৰাগ সেই সময়ত জইণ্ট ছেক্ৰেটাৰী হোম মিনিষ্ট্ৰী নৰ্থ ইষ্ট ইনচাৰ্জ আছিলে তেওঁ প্ৰতিবেদনখনত স্বাক্ষৰ কৰা নাই দ্বিতীয়টো হৈছে যিহেতু গৃহ মন্ত্ৰণালয়ে সেই কমিটিখন গঠন কৰিছিলে গতিকে কমিটিৰ সদস্যসকলে বা কমিটিৰ চেয়াৰপাৰ্চন গৰাকীয়ে প্ৰতিবেদনখন জমা দিব লাগিছিল গৃহ মন্ত্ৰণালয়ত তেওঁলোকে জমা দিছে মুখ্যমন্ত্ৰীক এতিয়া মুখ্যমন্ত্ৰীক জমা দিবলগীয়া কিয় হ'ল 2019 চনৰ জুলাই মাহতে এই কমিটিখন গঠন কৰা হৈছিল তেতিয়াৰ পৰা মই সমগ্ৰ ঘটনাটো কাভাৰ কৰি আছো সমগ্ৰ নিউজটো কাভাৰ কৰি আছো ভৱনত যিখন প্ৰেছ কনফাৰেন্সত কমিটিৰ সকলো সদস্য আছিল লগতে শান্তনু ভঁৰালী আছিল অসম চৰকাৰৰ আইনী উপদেষ্টা মুখ্যমন্ত্ৰী আইনী উপদেষ্টা আৰু তেতিয়াই আমি সত্যেন্দ্ৰ গ্ৰাগক যিজন ভাৰত চৰকাৰৰ প্ৰতিনিধি কমিটিখনৰ সদস্য তেওঁৰ সৈতে আমি কথা বতৰা পাতিছিলোঁ তেওঁৰ ইণ্টাৰভিউ আমি লৈছিলোঁ তেওঁ তেতিয়াই স্পষ্টকৈ কৈছিল কমিটিখনে প্ৰতিবেদন দাখিল কৰাৰ পিছত ভাৰত চৰকাৰ দায়বদ্ধ নহয় যে কমিটিখনৰ প্ৰতিটো দফা তেওঁলোকে ৰূপায়ণ কৰিব সেয়া টিভিত নিউজ 18ত ব্ৰডকাষ্টটো হৈছিল আৰু তাৰপিছত কমিটিখন যেহেতু জুলাইত গঠন কৰা হৈছিল 2019 চনৰ কমিটিৰ ছমাহৰ সময়সীমা মানে দিয়া ৰিপৰ্ট দিবলৈ 2020 চনৰ জানুৱাৰী মাহত কমিটিৰ সময়সীমা উকলিছিল আৰু তেতিয়া জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মাই পুনৰ এমাহৰ সময় বিচাৰিছিল আৰু ফেব্ৰুৱাৰীত তেওঁলোকৰ এমাহৰ যি 7 মাহৰ সময়সীমা সেই সময়সীমা অন্ত পৰিছিল আৰু মিড ফেব্ৰুৱাৰী কমিটিখনে নিজৰ প্ৰতিবেদনো চূড়ান্ত কৰিছিল আৰু কমিটিখনে প্ৰতিবেদন চূড়ান্ত কৰাৰ পিছত জাষ্টিছ বিপ্লৱ শৰ্মা বিশিষ্ট শিক্ষাবিদ মৃণাল মিৰি তেওঁ সদস্য কমিটিখনৰ পূৰ্বৰ চিফ ছেক্ৰেটাৰী সুভাষ দাস যিজন আৰু অন্যতম এজন সদস্য আৰু এডভোকেট জ্যেষ্ঠ অধিবক্তা বৰপাত্ৰ গোহাঁই তেওঁলোক দিল্লীলৈ আহিছিল আৰু তেওঁলোকে অমিত শ্বাহৰ এখন বৈঠকত মিলিত হৈছিল আৰু বৈঠকখনকে কমিটিৰ প্ৰতিবেদনখনৰ খচৰা অমিত শ্বাহক দেখুৱাইছিলে আৰু তেতিয়াই দুই পক্ষই সহমতত উপনীত হ'ব পৰা নাছিলে আৰু কমিটিৰ 4জন সদস্যই অসমৰ পৰা দিল্লীৰ পৰা তেতিয়া অসমলৈ তেওঁলোক ঘূৰি গৈছিলে আৰু তাৰ পৰৱৰ্তী সময়ত যিহেতু গৃহ মন্ত্ৰণালয় কমিটি সহমতত উপনীত নোহোৱাৰ ফলত এই ৰিপৰ্টটো তেওঁলোকে গ্ৰহণ নকৰিলে প্ৰাপ্তি স্বীকাৰ নকৰিলে উপায়বিহীন হৈ কমিটিখনে সেই ৰিপৰ্টটো মুখ্যমন্ত্ৰীৰ হাতত জমা দিলে আৰু যোৱা 5 মাহ ধৰি এই কমিটিৰ ৰিপৰ্টটো মুখ্যমন্ত্ৰীৰ হাতত আছে ই এটা চেপ্টাৰ সদিচ্ছালৈ প্ৰশ্ন উঠাটো স্বাভাৱিক পাৰ্থ সদিচ্ছালৈ প্ৰশ্ন উঠাটো স্বাভাৱিক কিয়নো
সদিচ্ছালৈ প্ৰশ্ন উঠাটো স্বাভাৱিক এটাৰ সমান্তৰালকৈ এম্বিগিউটিও আছে কাৰণ ডিচেম্বৰ মাহৰ CA গৃহীত কৰাৰ পূৰ্বে যেতিয়া ভাৰতৰ গৃহমন্ত্ৰীগৰাকী অসমৰ দল সংগঠনৰ সৈতে মিলিত হৈছিল ৰাতি 12টা বজাত 3টা বজালৈকে বৈঠকত মিলিত হৈছিল সেই বৈঠকত অন্তত হিমন্ত বিশ্ব শৰ্মা এটা কথা স্পষ্টকৈ কৈছিল তেওঁ কৈছিলে অমিত শাহে তেওঁ কৈছে বুলি তেওঁ কৈছিলে যে কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছত ভাৰত চৰকাৰে দাড়ি কমা পৰিৱৰ্তন নোহোৱাকৈ কমিটিখনৰ প্ৰতিটো দফা ৰূপায়ণ কৰিব কমিটিখনৰ প্ৰতিটো পৰামৰ্শ ৰূপায়ণ কৰিব কাৰণ আৰু লগতে তেওঁ কৈছিলে আৰু পৰামৰ্শসমূহ কনষ্টিটিউচন হ'ব লাগিব তেওঁ যদি মুখৰ বাক্যটো মই আখৰে আখৰে ক'ব বিচাৰো তেওঁ কৈছিলে যদি কমিটিখনে এতিয়া অসমৰ স্বাধীনতা বিচাৰে আমিতো সেইটো কাৰ্যকৰী নোৱাৰো গতিকে সংবিধানৰ গণ্ডিৰ ভিতৰত কমিটিখনে যি পৰামৰ্শ আগবঢ়াব আমি সেই কাৰ্যকৰী কৰিম অমিত শাহৰ মুখৰ কথাটো হিমন্ত বিশ্ব শৰ্মাই কৈছিলে আমি বাইট লৈছিলো সেয়াও ব্ৰডকাষ্ট হৈছে সেয়াও টেলিকাষ্ট হৈছে নিউজ 18ত গতিকে তাৰ পিছত কিন্তু সহমতত উপনীত হ'ব নোৱাৰিলে দেয়াৰ ৱাজ এ বোন অফ কণ্টেনশ্যন বিটুইন হোম মিনিষ্টাৰ এণ্ড দি মেম্বাৰ্ছ অফ দি কমিটি তেওঁলোক সহমতত উপনীত হ'ব নোৱাৰিলে আমি সূত্ৰৰ পৰা খবৰ পোৱা মতে বোন অফ কণ্টেনশ্যনটো আছিল ILP কাৰণ কমিটিখনে স্পষ্টভাৱে পৰামৰ্শ দিয়া হৈছিল অসমত ILP প্ৰযোজ্য কৰা হওক আৰু ভাৰত চৰকাৰে এই মুহূৰ্তত বা অনাগত সময়তো কোনো পৰ্যায়ে অসমত ILP প্ৰযোজ্য কৰাৰ পক্ষত ভাৰত চৰকাৰ কোনো কালেই নাছিলে গতিকে তাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে এই কমিটি মই এটা বিৰতি ল'ব লাগিব মই এইখিনি কথা অব্যাহত ৰাখিম এটা বিৰতি লৈছো বিৰতি এটা পিছত পুনৰ স্বাগতম জনাইছো লক্ষ্যকৰ পুনৰ মই আপোনাৰ ওচৰলৈ যাম ইয়াৰ পূৰ্বে বিৰতিৰ পূৰ্বে অৰূপ বৰবৰা ডাঙৰীয়া এটা কথা কৈছিলে যে আচলতে এইখন সিক্ৰেচিৰ ওথ লোৱা এখন কমিটি নহয় অৰ্থাৎ প্ৰতিবেদনখনৰ কথা কি আছে যেহেতু তেওঁলোকে ৰৈছে আৰু তেওঁলোকে একো আশা দেখা নাই সেইবাবে তেওঁলোকে এইখিনি কথা উল্লেখ কৰিছে যি আমি আচল কথা কৈ আছো তাত আপুনি আপত্তি আৰম্ভণিতে আপুনি বা দুখ ব্যক্ত কৰিছিল বা আপুনি আপত্তি এটা দৰ্শাইছিল আপুনি ভাবেনে তাত আপত্তি দৰ্শাই কিবা এটা কথা থাকিব বা আচলতে আসু নাৰাজ কিয় হৈছে সেয়া স্বাভাৱিকতে সকলোৱে বুজি পাইছে আৰু ইয়াৰ পূৰ্বে আমাৰ সাংবাদিকগৰাকীও ক'লে দিল্লীৰ পৰা যে সদিচ্ছাৰ কৰবাত অভাৱ যেন অনুভৱ হৈছে তাৰ বাবে আজি আসুৱে মুখ খুলিছে গীতাশ্ৰী গণতন্ত্ৰত কথা কোৱাৰ বা প্ৰশ্ন সোধাৰ সকলোৰে অধিকাৰ আছে সেই কথা আমি সকলোৱে স্বীকাৰ কৰোঁ ইয়াত কোনো দ্বিমত নাই কিন্তু কেতিয়াবা যেতিয়া এটা ব্যৱস্থাৰ মাজেদি যোৱা হয় আৰু এই ষষ্ঠ 6 নং দফাৰ যিখন প্ৰতিবেদন সমিতি এই সমিতিখন মহামান্য ন্যায়াধীশ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠিত এখন সমিতি আৰু তেখেতে ৰাজহুৱাকৈ বক্তব্য ৰাখিছে যিহেতু সাংবিধানিক বিষয় এই বিষয়সমূহ এনেকুৱা নহয় যে আজি কৈ দিয়াৰ লগে লগে হ'ব আজি কংগ্ৰেছ দলৰ প্ৰতিনিধিগৰাকীও কৈছে 35 বছৰ তেওঁলোকে ধৰি লগা বেছিভাগ সময় চুক্তিখন স্বাক্ষৰিত হোৱাৰ পাছত তেওঁলোকে শাসনত আছিল কেন্দ্ৰত হওক বা ৰাজ্যতে হওক তেওঁলোকে কি কৰিলে কি নকৰিলে অসমীয়া ৰাইজৰ ডমেইনত আছে এইখিনি সবৰ কিন্তু এই মূল যিটো বিষয় সদৌ অসম ছাত্ৰ সন্থা বা অসমীয়া ৰাইজৰ যে অসম চুক্তিৰ 6 নং দফাটো হৈছে হাৰ্ট যে এই বিষয়ত যিখন প্ৰস্তুতি সমিতি প্ৰতিবেদন প্ৰস্তুতি সমিতি বা সন্মানীয় সদস্য তিনিগৰাকী আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আজি যিটো তেওঁলোকে কিয়দংশ ৰাইজৰ আগত সদৰি কৰিলে কিন্তু তেওঁলোকে কিছু অপেক্ষা কৰিব পাৰিলে হয় মোৰ ক'ব লগা কথা এইটোৱে যদি তেওঁলোকে ৰাজহুৱাই কৰিব লগা আছিল তেওঁলোকে জমা দিওঁতে ৰাজহুৱা কৰিব লাগিছিল প্ৰথম কথা কিন্তু এতিয়া প্ৰতিবেদনখন চৰকাৰে গৃহমন্ত্ৰীৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিল গ্ৰহণ কৰাৰ 25 ফেব্ৰুৱাৰীত গ্ৰহণ কৰিছে আৰু 24 মাৰ্চৰ পৰা আপোনালোকে জানে সমগ্ৰ দেশজুৰি লকডাউন আৰু কৰোনা মহামাৰীৰ কাৰণে কেৱল ভাৰতবৰ্ষই নহয় সমগ্ৰ পৃথিৱী আজি স্তব্ধ প্ৰায় আৰু এই মুহূৰ্তত আমাৰ এটাৰ কাৰণে আপত্তি কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসত আমি দেখা পাইছো যে ৰাজনৈতিক দল গঠন হ'বলৈ গৈ আছে তেওঁলোকৰ বক্তব্য আগৰ দৰে থকা নাই তেওঁলোকৰ বক্তব্যতে ৰাজনৈতিক বক্তব্য হ'বলৈ গৈছে গতিকে এই মুহূৰ্তত আমাৰ সেই কাৰণে এটা ৰাজনৈতিক বক্তব্যৰ দৰে আমি এটা গন্ধ পাইছো সেই কাৰণে আমি এই কথাখিনি কৈছো আৰু এটা কোভিড-19 আমি ধৰি ললো আমি পেণ্ডেমিকৰ কথা আমি জানো সকলোৱে আপুনি ভাবে কোভিড-19ৰ কাৰণে আচলতে যি ধৰণে কথাটো কৈছে যে আসলতে গোটেই অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কমিটিখন গঠন কৰাৰ গোটেই প্ৰক্ৰিয়াটোত গঠন কৰালৈকে ঠিকই আছিলে আৰু গঠন কৰাৰ সময়ত যিবিলাক কথা চৰকাৰখনে কৈছিলে সেই মতে কিন্তু তেওঁলোকে প্ৰতিবেদন গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটোত হেতু সেই আন্তৰিকতাটো নেদেখালে এটো আমি সবে দেখিছো আৰু নহয় সেই সময়টো সমুচল ভট্টাচাৰ্যৰ দৰে আসুনেত্ৰীয়ে বাৰে বাৰে কৈছে যে তেওঁলোকে প্ৰতিবেদনখন ক'ত দিব তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰি তেওঁলোকে হেনো প্ৰথম অৱস্থাত তেওঁলোকে যোগাযোগই পোৱা নাছিলে তাৰ পিছত গোটেই বিৰোধী এই আন্দোলনৰ এটা তীব্ৰতা গোটেই পৰিস্থিতিৰ পিছত আকৌ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে আসলে মুখ্যমন্ত্ৰীয়ে কিন্তু গ্ৰহণ কৰাৰ কথা নাছিলে
অৰ্থাৎ এই কমিটিখনৰ গোটেই বিষয়টোক লৈ যি ধৰণে চৰকাৰে গুৰুত্ব দিব লাগিছিল প্ৰথমৰ পৰা অৱজ্ঞা কৰিছে আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য হয়তো দীৰ্ঘদিন ধৰি অসমৰ জাতীয় জীৱনত আছে গতিকে তেওঁলোকে জানে কোনটোক অৱজ্ঞা বুলি কয় কোনটো অপৰিপক্কতা বুলি কয় তেওঁলোকে জানে আৰু আন্তৰিকতাৰ অভাৱ যে কৰবাত হৈছে এইটো জানে কাৰণ সৰ্বানন্দ সোণোৱাল সমুজ্জ্বল ভট্টাচাৰ্য একেলগে এটা সময়ত আছু কৰিছিলে গতিকে গোটেই কথাবিলাকৰ পৰা আছুৱে গম পাইছে যে অসমীয়া জাতিৰ ৰক্ষা কৰাৰ এই যিটো তেওঁলোকে ব্যৱস্থা কৰিছো বুলি তেওঁলোকে কৈছে এইটো আচলতে বিজেপি আন্তৰিকতাৰে কৰিব খোজা নাই আৰু বিজেপিৰ প্ৰতিনিধি কংগ্ৰেছৰ আন্তৰিকতাৰ কথা কংগ্ৰেছে অসম চুক্তি কৰিছিলে অসম চুক্তিৰ প্ৰায়বিলাক দফা কংগ্ৰেছে ৰূপায়ণ কৰিছে কংগ্ৰেছে এইখন যিখন কমিটি আমি কথা পাতি আছো এই কমিটি কথা বা এই ধৰণে আগবাঢ়িবলৈ আপোনালোকৰ হাততো একেলহে আপোনালোকৰ হাততো 15টা বছৰ আছিল আপোনালোকৰ কিন্তু এই দুখৰ কথা নাই 35টা বছৰৰ বেছিখিনি সময় আৰু আপোনালোকে জানে এনআৰসিৰ প্ৰক্ৰিয়াৰ পৰা কংগ্ৰেছে কৰিছে অসম চুক্তিৰ বেছিভাগ দফাই ৰূপায়ণ হৈছে মাত্ৰ এইটোৰ জটিলতা আপুনি জানে যে এই জটিলতাটো আছিলে অসমীয়াৰ সংজ্ঞাক লৈ যেতিয়া পাৰ্লিয়ামেণ্টত ওলালে অসমীয়া কোন এতিয়া অসমীয়াক ৰক্ষা কবচ দিবলৈ অসমীয়া কোন এই গোটেই কথাবিলাকৰ জটিলতাৰ কাৰণে যিসকলে অসমৰ যোৱা 35 বছৰৰ ৰাজনৈতিক বিৱৰণী জানে তেওঁলোকে ভালদৰে এই কথাটো জানে আৰু এটা কথা যে বাৰে বাৰে কৈ থকা হয় অসম আন্দোলনৰ শ্বহীদ বহুতে ভালদৰে অধ্যয়ন নকৰাকে কথাটো কয় যেতিয়া খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছে তেতিয়া কংগ্ৰেছ চৰকাৰ নাছিলে নহয় তেতিয়া যোগেন্দ্ৰনাথ হাজৰিকাৰ শ্বহীদ চৰকাৰ আছিলে তাৰ পৰৱৰ্তী সময়ত কিছুদিন আনোৱাৰৰ টাইমত আছিল অসম আন্দোলনৰ সময়ত তাৰপিছত আকৌ ৰাষ্ট্ৰপতি শাসন এই কথাবিলাক ভালদৰে ইতিহাস অধ্যয়ন নকৰা মানুহবিলাকে এনে কৰে যেনেকৈ কৈ থাকে যে 70 বছৰ কংগ্ৰেছে শাসন কৰিছে 49 বছৰ 6 মাহ গতিকে গোটেই কথাবিলাকৰ যিবিলাকে এনে উপৰুৱাকে কথাবিলাক কৈ বক্তব্য প্ৰদান কৰে তেওঁলোকৰ কাৰণে এইবিলাকত থাকি থাকিব কিন্তু অসমীয়া ৰাইজে জানে আৰু তাতকে ডাঙৰ ধৰি ললো কংগ্ৰেছে কৰা নাই ঠিক আছে আপুনিও কৈছে কোঁৱৰেও কৈছে যে কংগ্ৰেছে কৰা নাই তাৰ কাৰণেতো বিজেপি চৰকাৰত বহুৱাইছিলে আপোনালোকে সময় নিৰ্দিষ্ট প্ৰতিশ্ৰুতি দিছিলে সময় নিৰ্দিষ্ট প্ৰতিশ্ৰুতি দিছিল কাৰণে আজি ক্ষোভিত হৈছে খং উঠিছে তেওঁলোকৰ তাৰ খং আৰু ক্ষোভৰ যুক্তিযুক্ততা আছে লেখকৰ মই বৰ বেছি সময় নলওঁ আৰু দুয়োগৰাকীৰে সদিচ্ছাৰ অভাৱ এই কথাষাৰ আচলতে বিভিন্নজনৰ মুখে মুখে উল্লেখ হৈছে বা বিভিন্নজনে ক'বলৈ বিচাৰিছে কৰবাত সদিচ্ছাৰ অভাৱ নেকি সেইবাবে আচলতে গীতাশ্ৰী সম্পূৰ্ণ সদিচ্ছা আছে কাৰণে আমাৰ চৰকাৰৰ দিনতে এই পদক্ষেপসমূহ হাতত লোৱা হৈছে এনআৰসি প্ৰক্ৰিয়া 2005 চনৰ 5 জুনত ঘোষণা হোৱা এখন ত্ৰিপাক্ষিক বৈঠকৰ ঘোষণাৰ বিষয় আছিল আমি নিজেই দেখিলোঁ বৰপেটাত কি হ'ল তাৰপিছত কোন চৰকাৰৰ দিনত এই এনআৰসি ইমপ্লিমেণ্ট হ'ল এই কথাখিনি অসমৰ ৰাইজক নতুনকৈ কোনো চিঞৰি ক'ব নালাগে কাৰ সদিচ্ছা আছে কাৰ সদিচ্ছা নাই সেইটো মহামান্য আদালতে ক'ব কিন্তু অসমত এই এনআৰসি মেধি আপুনি পুনৰবাৰ নক'ব মাজত কথা পুনৰ আপুনি মাজত কথা নক'ব বিতৰ্ক অনুষ্ঠান কিন্তু আপুনি বিতৰ্কৰ মাজত নক'ব কেতিয়ালৈকে আশা কৰিব পাৰোঁ আমি এই বিষয়টো প্ৰতিবেদনটো সম্পূৰ্ণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৎক্ষণিকভাৱে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই ভাবোঁ যে আপোনালোকেও এই অনুষ্ঠানটোতে প্ৰতিক্ৰিয়াটো ইয়াত ৰাইজক শুনাওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে খিলঞ্জীয়াৰ ৰক্ষা কবচ এই চৰকাৰে দিবই বদ্ধপৰিকৰ আৰু যিসকল সন্মানীয় সদস্যক চাওক যিসকল সন্মানীয় সদস্যক লৈ এই সমিতিখন গঠন কৰা হৈছে তেওঁলোকে যি প্ৰতিবেদন দাখিল কৰিছে ইয়াৰ ওপৰত ভিত্তি কৰিয়েই বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ খিলঞ্জীয়াক ৰক্ষা কবচ দিবই ইয়াৰ কাৰণে কংগ্ৰেছ এআইডিএফৰ গা পুৰণি উঠক তাৰ কাৰণে আমাৰ কোনো ক'ব লগা নাই আমি বদ্ধপৰিকৰ অসমৰ ৰাইজৰ আগত যে অসমৰ খিলঞ্জীয়াৰ ৰক্ষা কবচ বিজেপি নেতৃত্বাধীন মই আজি সময় কমা ক'ব নোৱাৰো কাৰণ মই ল এনফৰ্চিং এজেঞ্চি নহয় গীতাশ্ৰী আপুনি মোক এটা প্ৰেছাৰাইজ কৰিব মই ল এনফৰ্চিং এজেঞ্চি নহয় কিন্তু আমাৰ চৰকাৰৰ দিনতে হ'ব আপোনালোকৰ চৰকাৰৰ দিনতে হ'ব বিজেপি চৰকাৰৰ দিনতে হ'ব বুলি বিজেপিৰ প্ৰতিনিধিগৰাকী কৈছে দুয়োগৰাকী এইখিনি মোক সময় দিলে আপোনালোকে ধন্যবাদ জ্ঞাপন কৰিছো অৱশ্যে এই সন্দৰ্ভত কিছু সময় পূৰ্বে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষ্যটো আগবঢ়াম আৰু এই দুয়োগৰাকীকে মই অনুষ্ঠানৰ পৰা বিদায় দিম মুখ্যমন্ত্ৰীয়ে কি কৈছে এই সন্দৰ্ভত এয়া শুনাইছো ক্লজ 6 নং দফা কাৰ্যকৰী ৰূপ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত সমিতি গঠন কৰা হৈছে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক লৈ মহামান্য অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন কমিটিত সদৌ অসম ছাত্ৰ সন্থাও আছে আৰু তেখেতসকলে গোটেই বিষয়টো অসমৰ ৰাইজৰ লগত আলাপ আলোচনা কৰি যি প্ৰতিবেদন
আমাৰ হাতত অৰ্পণ কৰিলে সেই প্ৰতিবেদন আমি কাৰ্যকৰী ৰূপ দিয়াৰ বাবে ইতিমধ্যে আমি গোটেই বিষয়বিলাক পৰীক্ষা নিৰীক্ষা কৰিছোঁ আৰু এই প্ৰতিবেদন দাখিল কৰা কেৱল 5 মাহ হৈছে আৰু এই সময়ছোৱাৰ ভিতৰত আপোনালোকে দেখিছে তেখেতসকলে ফেব্ৰুৱাৰীত প্ৰতিবেদন দাখিল কৰিছিল তাৰ পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বৰ লগতে অসমৰ ৰাইজেও কৰোনা ভাইৰাছৰ বিৰুদ্ধে কেনেধৰণে যুঁজ দিব লগা হৈছে গতিকে এই মুহূৰ্তত অসমৰ লগতে বিশ্বৰ মানৱ সমাজে নিজক সুৰক্ষিত কৰি ৰাখিবৰ বাবে দিনে নিশাই কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিছে গতিকে সেইবাবে মই ভাবোঁ যে এই কথাটো কোনোবাই ভাবি লোৱা উচিত নহয় ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে বিষয়টো গুৰুত্ব দিয়ে নাই আমি যেনেধৰণে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ খিলঞ্জীয়া ৰাইজৰ বাবে সাংবিধানিক ৰক্ষা কৱচ সেই ৰক্ষা কৱচ আমি দিম আমি দায়বদ্ধ প্ৰতিজ্ঞাবদ্ধ গতিকে এই ক্ষেত্ৰত কোনোৱে সন্দেহ কৰিব নালাগে পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো আৰু এয়া বিশ্ববাসীৰ বাবে এটা সুখবৰ বুলি ক'ব লাগিব বা বিশ্ববাসীৰ বাবে বহু আকাংক্ষিত এটা খবৰ যে ভেকচিন কেতিয়া ওলাব কোভিড-19ৰ ভেকচিন আসলতে ৰাছিয়াই লঞ্চ কৰিবলৈ ওলাইছে কাইলৈৰ দিনটোৰ পৰা বিশ্ববাসীৰ বাবে এই সুখবৰ যে ৰাছিয়াই শীঘ্ৰে বজাৰত মুকলি কৰিব কৰোনাৰ ভেকচিন আৰু শীঘ্ৰে হয়তো পূৰ্বতে যি কথা আমি শুনি আছিলো যে অক্টোবৰ মাহৰ পৰা হয়তো মাছ ভেকচিনেশ্যন বা অৰ্থাৎ জনসাধাৰণক ভেকচিনেশ্যন দিয়াৰ এই প্ৰতিষেধক দিয়াৰ টিকাকৰণৰ যি ব্যৱস্থা হ'ব পাৰে সেয়া হয়তো আৰম্ভ হৈ যাব পাৰে ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ জিয়ৰীৰ দেশত বিজ্ঞানী সফলতাৰে প্ৰয়োগ কৰিছে তেওঁৰ জিয়ৰীক দিয়া হৈছে কোভিড-19ৰ এই ভেকচিন খন্তেক পূৰ্বে ভ্লাদিমিৰ পুটিনে এই কথা ঘোষণা কৰিছে বা এই তথ্য জনাইছে এতিয়া মূল কথাটো হৈছে যে পুটিনৰ মতে ৰাছিয়ান বিজ্ঞানীয়ে সাজু কৰা ভেকচিনে নিৰ্মূল কৰিব পাৰিব কৰোনা ভাইৰাছ কিন্তু ইয়াত আচলতে একমতত উপনীত হোৱা নাই বহু বিজ্ঞানী কিয়নো তেওঁলোকে ক'বলৈ বিচাৰিছে যে যদিও বা ৰাছিয়াই তিনিটা ট্ৰায়েল যি হিউমেন ফেচ ট্ৰায়েল থাকে গোটেইখিনি ট্ৰায়েল অতি কম সময়ৰ ভিতৰতে পাৰ কৰিছে আৰু এতিয়া ভেকচিনেশ্যনৰ দিশে আগবাঢ়িছে তাত কৰবাত একাংশ বিজ্ঞানীৰ আচলতে সন্দেহ হৈছে যে কৰবাত কমকৈ সময় দিয়া হল নেকি ট্ৰায়ালৰ যিখিনি সময় প্ৰয়োজন আছিল সেই সময় আসলতে সেই নিৰ্দিষ্ট সময়খিনিৰ উপৰিও আসলতে কৰবাত সময় দিবলগীয়া তাতকৈ আসলতে কম সময় দিয়া হল নেকি মুঠৰ ওপৰত এই ৰাছিয়াৰ ভেকচিনেশ্যনক লৈ এতিয়া গোটেই বিশ্ববাসী এতিয়া এক প্ৰকাৰ বিশ্ববাসীৰ মনতে আশাৰ সঞ্চাৰ ঘটিছে চিকিৎসাকৰ্মী শিক্ষককে ধৰি বহু লোকৰ দেহত এই ভেকচিন প্ৰয়োগ কৰাৰ পিছতে ৰাছিয়াই বিশ্বৰ বজাৰত মুকলি কৰিব এই কৰোনা ভাইৰাছৰ ভেকচিন আৰু ৰাছিয়াই বজাৰত মুকলি কৰিব ওলোৱা কৰোনা ভেকচিনক লৈ কিন্তু এতিয়া 100% সন্তুষ্ট নহয় মই ক'লোৱে ইতিমধ্যে বিজ্ঞানীসকল বা বিভিন্নজন বিজ্ঞানী এতিয়াও কিন্তু 100% তেওঁলোক সন্মত নহয় বা তেওঁলোক একমত নহয় অৱশ্যে তাৰ পিছতো কিন্তু নিজৰ জিয়ৰীৰ দেহত প্ৰয়োগ কৰা এই ভেকচিনক লৈ প্ৰবল আত্মবিশ্বাসী হৈ আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু এই খবৰটোৱে আজি গোটেই বিশ্ববাসীৰ মাজতে আজি তোলপাৰ লগাই আছে আৰু কাইলৈৰ পৰা জানিব পৰা মতে এই ৰাছিয়ান ভেকচিনটো এডমিনিষ্টাৰ কৰা হ'ব বা লঞ্চ কৰা হ'ব বুলি যা কোৱা হয় লঞ্চ কৰা হ'ব কাইলৈৰ দিনটোৰ পৰা এয়া কোভিড-19ৰ পেণ্ডেমিকৰ সময়ছোৱাত অতিমাৰীৰ সময়ছোৱাত এটা নিশ্চয়কৈ আশাৰ বতৰা কিয়নো ইতিমধ্যে প্ৰায় 100ৰো অধিক ভেকচিনৰ কেণ্ডিডেটৰ সন্দৰ্ভত গৱেষণা চলি আছে ভাৰতৰ কোভেক্সিনৰ নাম আগশাৰীত আছে আৰু লগতে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ যি এষ্ট্ৰাজেনেকাৰ যি ভেকচিন ডেভেলপ কৰিছে তেওঁলোকে তাকো লৈ যথেষ্ট সফলতা লাভ কৰা গৈছে কিন্তু এতিয়া সকলোৰে চকু আছে ৰাছিয়াৰ ভেকচিনটোৰ ওপৰত সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব চৰকাৰী মাটি বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ অভিযান চলাবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত জিলা উপায়ুক্তসকলক তালিকা প্ৰস্তুত কৰিবলৈ কঠোৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে চৰকাৰী মাটিৰ বেদখল চৰকাৰী মাটি বেদখল কৰা লোকসকলৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ত অভিযান চলাবলৈ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে সদৰি কৰা মতে চৰকাৰী মাটি বেদখল কৰা কাৰ্যক লৈ ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী সোণোৱাল বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা জাৰি কৰিছে পুনৰ নিৰ্দেশ দিছে যে বেদখলকাৰীসকল আমি উচ্ছেদ কৰিব লাগিব আৰু এই সন্দৰ্ভত তেখেতে ৰাজহ বিভাগলৈ এটা নিৰ্দেশনা দিছে যোৱাকালি ৰাজহ বিভাগৰ বিষয়াসকলক বা আমাৰ বিভাগলৈ যে যিমানবিলাক অসমৰ 33খন জিলাত যিখিনি অবৈধভাৱে মানুহে দখল কৰি আছে চৰকাৰী ভূমি
এইবিলাকৰ তালিকা ইমিডিয়েট দিব লাগে জিলা উপায়ুক্তসকলৰ আৰু চাৰ্কুল অফিচাৰসকলৰ তৰফে চৰকাৰী মাটি ক'ত কেনেদৰে কোনে বেদখল কৰিছে সেই সন্দৰ্ভত একোখন তালিকা প্ৰস্তুত কৰিবলৈও দিয়া হৈছে নিৰ্দেশ এই হিচাপত জিলা উপায়ুক্তসকলে প্ৰস্তুত কৰিব তালিকা আপোনাৰ নিশ্চিত যে কোনো বেদখলকাৰীক আমি চৰকাৰী ভূমি দখল কৰিবলৈ আমি নিদিম আমি থলুৱা মাটি আমি অসমৰ মাটি আমি ৰক্ষা কৰিম উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই বহু শ বিঘা মাটি বেদখলমুক্ত কৰিছে কাজিৰঙাৰ বহু মাটি কিন্তু মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতে বেদখলকাৰীৰ বিৰুদ্ধে কিমান তৎপৰ হয় সেয়াহে লক্ষণীয় হ'ব বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এসময়ত বিজেপিৰ সক্ৰিয় সদস্য আছিল তেওঁ বিজেপিৰ পৰাই সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল তেওঁ কিন্তু কালৰ পাকচক্ৰত পৰি আজি তেওঁ কংগ্ৰেছ দলৰ সদস্য আৰু সেইগৰাকী প্ৰাক্তন সাংসদৰ মুখত এতিয়া আখৈ ফুটা দি ফুটে বিজেপিৰ বদনাম আৰু তেওঁ কোনে কেনেকৈ গ'ল দিব পাৰে বা কাক কেনেকৈ ফুটবল খেলা শিকাব সেইখিনি কথাও আজি উল্লেখ কৰি লয় আমি কৈছো আৰপি শৰ্মাৰ কথা লখিমপুৰত আৰপি শৰ্মাৰ বিস্ফোৰণ কংগ্ৰেছৰ প্ৰচাৰত উভতি ধৰিলে বিজেপি হিমন্তক চেলেঞ্জ জুবিন গাৰ্গক ক্লিন চিট শোণিতপুৰৰ ঘটনাত বিজেপি জড়িত থকাৰ অভিযোগ লখিমপুৰত কংগ্ৰেছীয় দলীয় কাৰ্যসূচীত অংশ লৈ প্ৰাক্তন সাংসদ আৰপি শৰ্মাই আৰএছএছক সাধুবাদ দিয়াৰ বিপৰীতে উভতি ধৰিলে বিজেপি আৰপি শৰ্মাৰ মতে আৰএছএছে হিন্দু মুছলিম নিশিকায় কিন্তু বিজেপিৰ স্থিতি বিপৰীত কেঁচা হিন্দুজিম কৰা বিজেপিয়ে ধৰ্মৰ নামত দেশখনক ভাগ ভাগ কৰাৰ অভিযোগ আৰপি শৰ্মাৰ এইটো কেঁচা হিন্দুজিম হয় ইট ইজ নট দ্য পিয়ৰ হিন্দুজিম হিন্দুজিম ইজ সনাতন ধৰ্ম তাত হিন্দু আছে মুছলমানো আছে শিখো আছে ইছাইও আছে বৌদ্ধ জৈন সব আছে আৰু ট্ৰাইবেলিজম যোনটো ট্ৰাইবেল ধৰ্ম জনজাতি ধৰ্ম যোনটো বাথৌ পূজা ধৰক ডিমাৰাজী পূজা এইবিলাক সব আছে সনাতন ধৰ্ম বিজেপিয়ে তাৰ পৰা কাটি মেলি আহি টুকুৰা টুকুৰি কৰি যদি ইয়াত চুকত থৈ দিয়ে আৰএছএছে কিন্তু কোনোদিন আমাক হিন্দু মুছলমান শিকোৱা নাছিলে তাহানিৰ আৰএছএছ আজি নাজানো 16 বছৰ থাকিলো বিৰোধীক 100 গলেৰে থকা সৰকা কৰিম বুলি কোৱা হিমন্ত বিশ্বক খেলুৱৈয়ে নহয় বুলিলে আৰপি শৰ্মাই ৰাজনীতিত গোল কেনেকৈ দিয়ে সেয়া হেনো আৰপি শৰ্মাই শিকাই দিব হিমন্ত সব গোল ফেল হৈ আছে কিয় খেলুৱৈয়ে দিব লাগে গোল যোনে ফৰৱাৰ্ডে যোনে গোল মাৰে নহয় ফৰৱাৰ্ডে দিব লাগে খেলুৱৈ নহয় হিমন্ত ডাঙৰীয়া খেলুৱৈ নহয় মোৰ ভাই হয় খেলুৱৈ নহয় অলপ শিকাব লাগিব ৰাজনীতিৰ গোলটো কেনেকৈ শিকাম মই কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ হোৱা জুবিনক বেয়া পোৱা নাই আৰপি শৰ্মাই শেহতীয়া কাৰ্যকলাপেৰে জুবিন আৰ্থিকভাৱে লাভৱান হ'ব পাৰে বুলি কোৱাৰ পাছতো জুবিনকে সমৰ্থন কৰিলে প্ৰাক্তন সাংসদগৰাকীয়ে জুবিন গাৰ্গ পাতিব পাৰে একো নাই তাত কোনো বেয়া পাব লগা একো নাই কলাকাৰ হয় শিল্পী হয় তেওঁলোকৰ কোনো নাথাকে যেনে উকিলৰ ডক্টৰ কোনো জাত নাথাকে কোনো পাৰ্টি নাথাকে বিশেষকৈ যেতিয়া আমাৰ তাত ক্লায়েণ্ট আহে আমি কংগ্ৰেছৰ কেছ কৰোঁ বিজেপিৰো কৰোঁ CPM কৰোঁ তেনেকৈ জুবিন গাৰ্গ তাত ব্ৰেণ্ড এম্বেছাডৰ হৈছে আৰু তেখেতে হয়তো অলপ আৰ্থিকভাৱেও কিবা লাভৱান হ'ব ভাল কথা হ'ব লাগে ৰাম মন্দিৰৰ শিলান্যাসৰ দিনা শোণিতপুৰত সংঘটিত ঘটনাৰ আঁৰত বিজেপিৰ এটা ফৈদ জড়িত থকা বুলি চাঞ্চল্যকৰ মন্তব্য আৰপি শৰ্মাৰ যদি সঁচাকৈ তদন্ত মুখ্যমন্ত্ৰীয়ে দিছে কোন শক্তি জড়িত আছে তাত বহুতে কয় বিজেপিৰ ভিতৰুৱা শক্তি জড়িত আছে তাত বিজেপি এইটো কৰাইছে ইচ্ছাকৃতভাৱে কথাৰ পাকেৰে সঁচাক মিছা মিছাক সঁচা কৰিব পৰা প্ৰাক্তন সাংসদগৰাকীয়ে দল সলনি কৰাৰ পাছতো অব্যাহত ৰাখিছে নিজৰ স্বভাৱসুলভ ৰসিকতা যি ৰসিকতাৰে মঙলবাৰে আৰপিয়ে টাৰ্গেট কৰিলে নিজৰে একালৰ সতীৰ্থ আৰু দলক লখিমপুৰৰ পৰা সঞ্জীৱ লাহন নিউজ 18 অসম নৰ্থ ইষ্ট ৰোগীৰ শুশ্ৰূষাৰ বাবে উৎসৰ্গিত এটা জীৱন
মণিপুৰৰ ডাক্তৰ উঠানৰ বাবে গৌৰৱান্বিত মানৱ জাতি আমি এক প্ৰতিবেদন আগবঢ়াম আৰু এই প্ৰতিবেদন চাই নিশ্চয় আপুনিও সেই কথাকে ভাবিবলৈ বাধ্য হ'ব বা সেই কথাকে আপোনাৰো মনলৈ আহিব মণিপুৰৰ এই চিকিৎসকজনৰ মানৱ সেৱাৰ এই অবিশ্বাস্য কাহিনীৰে এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো ধন্যবাদ কোভিড উপাসনা গৃহৰ পৰা ভগৱান ওলাই আহিছে এতিয়া ভগৱান আছে চিকিৎসালয়ত ঠিক যেন ভগৱানৰ দূত হৈ মণিপুৰৰ JNIMSত উপস্থিত আছে ডাক্তৰ উঠান ৰাজ্যখনৰ প্ৰথমগৰাকী কোভিড ৰোগীক চিকিৎসাৰে পৰা আজিৰ তাৰিখলৈকে অহৰ্নিশে কোভিড ৰোগীৰ চিকিৎসাত ব্ৰতী হৈ আছে এইগৰাকী চিকিৎসক PPE কিট পৰিধান কৰি ইজনৰ পাছত সিজন কোভিড ৰোগীৰ চিকিৎসাত মগ্ন ডাক্তৰ উঠান ৰোগীৰ চিকিৎসাত ব্যস্ত এইগৰাকী চিকিৎসকে আনকি খোৱা বোৱা পাহৰি সমাপন কৰিছিল কৰ্তব্য যাৰ ফলত কৰ্তব্য সমাপন কৰি থকাৰ সময়ত হঠাৎ পৰি গৈছিল চিকিৎসালয়ৰ মজিয়াত কিলাগুটি ভৰি মুখত আঘাত পোৱা চিকিৎসকজনক উঠাই লোৱা হৈছিল এখন হুইলচেয়াৰত উঠি তেওঁ পুনৰ গৈছিল কোভিড ৰোগীৰ ওচৰলৈ গুৰুতৰভাৱে অসুস্থ এজন ৰোগীক চিকিৎসা কৰি তেওঁ নিজে বহি থকা হুইলচেয়াৰখনত উঠাই ICUলৈ প্ৰেৰণ কৰিলে চিকিৎসকজনৰ এই কৰ্তব্যনিষ্ঠাৰ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত কোভিড যোদ্ধা ডাক্তৰ উঠানক লৈ এতিয়া গৌৰৱান্বিত মণিপুৰবাসী ইম্ফলৰ পৰা এন্থেম বিশ্বজিৎ মেইতি নিউজ 18 অসম নৰ্থ ইষ্ট